হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি সিদিনা বিয়া এখন খাব গৈছিলোঁ নগাঁৱলৈ। যোৱাৰ দৃশ্য ৰাতিপুৱাই আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ। ৰাতিপুৱা 10:30 11টাই বাজিছে। তেতিয়া আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু যোৱাৰ সময়খিনিত অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আমি জোৰোণৰ দিনাখন গৈছিলোঁ, কিন্তু নগাঁও যাই পাওঁতে যিহেতু আমি দেৰিকৈ ওলাইছিলোঁ ঘৰৰ পৰা, যাই পাওঁতে এতিয়া গধূলিয়ে হ'ল। গধূলি জোৰোণ গুচিয়ে গৈছে, আমি দেখা নাপালোঁ। তো আমি গধূলি গৈ পাই অকণমান বহি মেলি দেখিলোঁ তেওঁলোকৰ অকণমান নিয়মখিনি বেলেগ হয়, যে ৰাতি জোৰোণৰ দিনাখনো কইনাক নোৱাই গা ধুৱাই পানী উঠাই তেনেকুৱা। এইবিলাক জোৰোণ যোৱাৰ পিছত আৰু গধূলি কথা। ইফালে আৰু এয়া গধূলি ৰাতি 8টামান বজাত পানী উঠাব গৈছে এঘৰ মানুহৰ তাত অকণমান দূৰত। যাই এনেকৈ তেওঁলোকৰ নিয়ম যেনেকৈ নিয়ম কৰে তেনেকৈ নিয়ম। সিফালৰ নিয়মটো আৰু আমাৰ নামনি অসমৰ নিয়মটো অকণমান বেলেগতো। গতিকে তেওঁলোকৰ নিয়ম কেনেকৈ কৰে তেনেকৈ নিয়মত এয়া পানী উঠালে এটা ঘটিতে পানী লৈ আহে, আৰু এনেকৈ পানী উঠালে সেয়া বেং পাত্ৰী জোৰোণৰ দিনাখন নাছিল কাৰণে ফূৰ্তিতে তেনেকৈ কাঁহী হেতা লৈ যায়, এনেকৈ বজায় আৰু এনেকৈ মাকক নচুৱাইছে অকণমান। এতিয়া পানী উঠাই আনিলে আৰু অনাৰ দৃশ্য আনি এতিয়া কইনাক গা ধুৱাব নিব আৰু। তো কইনা ওলাই অহাৰ পিছত মাক দেউতাকক সেৱা জনাইছে। আৰু সেইখিনি অকণমানতো জানেই, অলপ বিয়া বুলি ক'লে ছোৱালীৰ জীৱনত কেনেকুৱা এটা আহি পৰে। তো তাকে অকণ দুখ কৰিছে মাক দেউতাক গোটেইখিনিয়ে, অকণমান কান্দা কাটা হৈছে আৰু। তাৰপিছত এনেকৈ নিয়ম কৰি লৈ গৈছে, যেনেকৈ নিয়ে তেওঁলোকৰ হেৰিত তেনেকৈ লৈ যায় মাত্ৰ। এতিয়া গা ধুৱাব। দেখিছে যে কলপুলি পুতি থৈছে, কিন্তু কলপুলিটো বিয়াৰ দিনাখন ৰাতিহে নোৱাব। আৰু কুঁহিয়াৰ থৈ দিছে এনেকৈ 3ডাল যে দেখিছে আপোনালোকে, তাত আজি জোৰোণৰ দিনাখন ৰাতি এনেকৈ ধুৱাই আৰু মাকে এনেকৈ 3 পাক ঘূৰি কইনাজনী ছোৱালীজনীৰ পিছে লৈ আৰু এনেকৈ গা ধুৱাই মাহ হালধি দি এনেকৈ গা ধুৱাই। অকণমান নিয়মখিনি অলপ বেলেগ আৰু আমাৰ পিনে আৰু তেওঁলোকৰ পিনে উজনি অসমৰ নামনি অসমৰ ফালে। তো যিয়ে নহওক বাৰু, ধুনীয়াকৈ ৰাতি গা পা ধুলে। তেওঁলোকৰ পিনে কইনাক 3 দিন গা ধোৱা হয়, 3বাৰ ধোৱা হয়। বিয়াৰ দিনাখন 2বাৰ ধুৱায়, ৰাতিপুৱাই এবাৰ ধুৱায়, ৰাতিপুৱা 8:30-9টামান বজাত এবাৰ ধুৱায় আৰু ৰাতি এবাৰ ধুৱায়। আৰু ইফালে কইনাক গা ধোৱা হোৱাৰ পিছত মামাক এজনে কইনাক দাঙি আনি এনেকৈ চোতালত বহাই দিলে। আৰু ইয়াতো অকণমান নিয়ম আছে, তেওঁলোকে কৰিব। এতিয়া দেখিব নামতিবিলাকে আছে, তেওঁলোকে এনেকৈ নাম ধৰে, কিবা আছে, এইখিনি কি বুলি কয় মই ইমানখিনি নাজানো যে। এনেকৈ কি বজাই মেলি নাম ধৰি এইখিনি কৰিলে আৰু। কইনাৰ সৰু মামাকৰ ল'ৰা, সেইটো ইমান ধুনীয়া গায়। সৰু ল'ৰা বহুত আমাৰ বাবুৰ সমানে হ'ব, ইমান ধুনীয়া গান গায়, ধুনীয়া হেৰি কৰে। সি অকণমান গালে, তাকে ভিডিঅ' কৰি আনিলোঁ। অকণমান ধুনীয়া গাইছে, সৰু ল'ৰা হিচাপত ধুনীয়া হেৰি কৰিছে। তাৰপিছত ৰাতিপুৱা বাচ্চাবিলাকে চবে নাচি আছে। জোৰোণৰ দিনাখন ৰাতি 10টামান বজাত কথা হ'ল।
থাকে, সি বহুত ফূৰ্তি পায়, বহুত ভাল পায়। তো সিও কইনাৰ লগত নাচি আছে। আমি আমুদি পাইলো দিনটো আজি ভাল লাগা। আমি ৰাতি ভাত পানী খাই আমি বেলেগ দাদা এজনৰ কেনে লাগলা? আহিছোঁ। মানে দাদাজনো একে মানে বন্ধুৱে হয়। দাদাজন বৰ মানে ঘৰত আমি থাকিম ৰাতি। এয়া বিয়াৰ দিনাখন ৰাতিপুৱা বুলি ক'ব নোৱাৰি, 1টা বজাৰ হয়। আমি যোৱা ৰাতি যিজন দাদাৰ ঘৰত থাকিলোঁ, থাকি মানে আমি 1টামান বজাত বিয়ালৈকে আহিলোঁ আৰু গোটেইকেইজনে ওলাই মেলি। এয়া বিয়াত মানে 1টামান বজালৈকে মানুহ হোৱাই নাই। মানে তেওঁলোকৰ ৰিচিপশ্যন 3টা বজাৰ পৰাহে বুলি কৈছে, 3টা 2:30 বজাৰ পৰা। গতিকে মানুহ হোৱাই নাই। এইফালে বেং পাত্ৰী বজাই আছে আৰু বহি মানে মাজে মাজে বজাইছে, মাজে মাজে বহিছে, যিহেতু মানুহ খোৱাই নাই বিয়াত তেনেকৈ। এইফালে খোৱাৰ আয়োজন মানে কৰিব আৰু মানে বনাই আছে। কিছুমান হৈছে, কিছু হোৱা নাই, গতিকে বনায়ে আছে। তাকে অকণমান ভিডিঅ' কৰি ল'লোঁ, যিহেতু বোলো বনোৱাখিনি মানে বনাই আছে সেইফালেতো দেখাই দিলোঁ। ইফালে আমাৰ মানে এওঁলোকৰ মানে লগৰ মানে আহিছে। এইখিনি চবখিনি এক্স আৰ্মি হয়। চবে মানে বিয়া খাব আহিছে বহুত দূৰৰ পৰাই। চবখিনি মানুহক লগ পাই বহুত ভাল লাগিছে। মানুহখিনিও বহুত ভাল। এইজন আমাৰ মেইন দাদা, মানে যোৱা ৰাতি যে ঘৰত থকা বুলি কৈছিলে, এইজন মানুহৰ ঘৰতে আমি আছিলোঁ। বহুত ভাল হয় দাদাজনে, সঁচাকৈ আজিৰ দিনত যে এনেকুৱা মানুহ মানে পাবলৈ টান। মানুহজনে বহুত সঁচাকৈ বহুত ভাল। এয়া বৌ দাদা দুজনে বহুত ভাল হয়, বহুত মানে সঁচাকৈ। এয়া কইনাৰ দেউতাক আৰু এইফালে মানে এয়া মানে সেইবোৰৰ টাইমত ভিডিঅ'টো এতিয়া কইনাও মেকআপ কৰি আছে, ওলাই আছে। এইফালে মানে মানুহ অহাই নাই, ৰিচিপশ্যনৰ কাৰণে চব আমাৰ মানুহখিনিয়ে বহি আছে ভিতৰে মানে পূৰা মেকআপ কৰি আছে। চবেই নিজৰ নিজৰ কামত ব্যস্ত আৰু। ৰভাটো কেনে লাগিছে? মোৰ কিন্তু বহুত ধুনীয়া লাগিছে, মানে ধুনীয়া সজাইছে, ধুনীয়া লাগিছে আৰু। গোটেইখিনি দেখাই দিছোঁ আপোনালোকক। ৰভাৰ দিছোঁ, বৰ ভাল লগা বনাইছে। কইনা বহাৰ কাৰণে ইফালে যাই খোৱাৰ কৰিছে। এইফালে ভালে লাগিছে, অহল বহল ধুনীয়াকৈ। ইফালে ৰাতি দৰা আহিলে, এয়া দৰা অহাৰ দৃশ্য এয়া দেখিছে আপোনালোকে। দৰাৰ দেউতাক, ৰঙা পিন্ধা দৰাৰ বায়েক সেইজনী, দৰাৰ সখীয়েক। 12-12:30 বজাত মানে দৰা আহিছে, তেতিয়া লগ্ন আছিল, তেতিয়া দৰা আহিছে। ইফালে দৰা বহিলে চোতালত আহি, যিখিনি মানে কৰিব লগা আছে পুৰোহিতৰ কাম গোটেইখিনি কৰি আছে। মানে দৰাৰ ঘৰৰ পৰা বামুণৰ বিয়া আৰু কইনা ঘৰৰ পৰা ভকতীয়া বিয়া, গতিকে দৰাৰ ঘৰৰ পৰাই হোমৰ মানে হেৰি পূৰা হ'ব। গতিকে দৰা ঘৰে মানে পুৰোহিত লৈ আহিছে। এই বাকী মানুহখিনি মানে দৰা মানুহখিনি খাই পিনি গুচিয়ে গ'ল। সেইখিনি মানে থাকে লাষ্টলৈকে, সেইখিনিয়ে আছে। মই আগতে বাৰু ভিডিঅ' বনোৱা নহ'ল।
বহুত হেৰি থকাৰ কাৰণে বাকী আমাৰ ঘৰৰ মানুহখিনি আলহী আৰু তেওঁলোকৰ ঘৰৰ মানুহখিনি বহি আছে আৰু দৰাৰ লগত লাষ্টলৈকে থকা যিখিনি মানুহখিনি আছে বহুত বেছি মানুহ নাই। এয়া কমচে কম 2টামান বজাৰ ভিডিঅ' হয়, 2-1:30 বজাৰ। এয়া কইনা বাহিৰত ওলালে আৰু এয়া কইনা এই অকণমান মোকো দেখিব আগত দেখিছে। এয়া চাদৰ ধৰি আছোঁ দৰাক দেখা নোপোৱা কৰি। ইফালে কইনাক শিকাই দিছে আৰু দৰাৰ বায়েকে কেনেকৈ কৰিব লাগে। তো কইনাও তেনেকৈ কৰি আছে, মানে কৰিলে আৰু এতিয়া হোম আৰম্ভ হ'ব আৰু সঁচাকৈ আৰু ছোৱালীৰ জীৱনটো এটা কেনেকুৱা মানে হেৰি মানে বহুত বেয়া লগা দৃশ্য। এইখিনি সময় বহুত বেয়া লাগে। তো নিজে ছোৱালী তো নিজে এইবিলাক জানো, মানে গম পাইছোঁ কেনেকুৱা এটা হেৰি হয়। তো এয়া আৰু ৰাতি বহুত এতিয়া একদম কইনা কইনা যাব ওলাইছে। ৰাতিপুৱা 6:30 দিছোঁ, মানে ৰাতি কইনা যাব নিদিয়েতো, ৰাতিপুৱাহে দৰা কইনা যাব, গতিকে কইনাক লৈ যাব। তো দৰা এনেকৈ কইনা ওলাইছে, দৰা যেনেকৈ মানে ওলাই তেওঁলোকৰ নিয়ম দিয়া কইনা ওলাই আছে। বহুত কম কইনাৰ দেউতাক কেনেকৈ কন্দা বটি লাগিছে, সঁচাকৈ বহুত দৃশ্য। মানে বহুত কান্দিছে আৰু বেয়াও লাগে বহুত। এনেকৈ কৰিব আৰু যাবই লাগিব, ছোৱালী হ'লে হ'বই লাগিব, এখন ঘৰৰ পৰা এখন ঘৰত যাবই লাগিব। কন্দা কটা লাগিছে ইমান কাৰণে মই আজিহে গম পাইছোঁ। কইনা লাষ্টৰ পিনে খোজকাঢ়িব নোৱাৰা হ'ল, মোমায়েকে দাঙি মানে গাড়ীত উঠাই দিলে। এয়া আৰু এতিয়া দৰা কইনা যাব, মানে বিদায় পৰ্ব যাব ওলাইছে আৰু লাষ্ট। এয়া আৰু কি ক'ব আৰু, সঁচাকৈ এখন বিয়া বুলি ক'লে বহুত বেয়া লাগে। এয়া দৰা কইনা গুচি গ'ল আৰু লাষ্ট পিনে কেইকপিমান ফটো আপোনালোকৰ কাৰণে দেখাবৰ কাৰণে দি দিছোঁ, চাব পাৰিব। এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।